ভাৰতবৰ্ষৰ পৰাধীনতাৰ শিকলি ভাঙি ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতাৰ হকে যুঁজ দি অহা আমাৰ শ্ৰদ্ধাৰ মহান বীৰ শ্বহীদসকললৈ মোৰ এই স্বাধীনতা ৭৯তম স্বাধীনতাৰ আজিৰ দিনত মই তেখেতসকললৈ বহুত শ্ৰদ্ধা অৰ্পণ কৰিলোঁ। তেওঁলোকৰ কাৰণে আজি ভাৰত স্বাধীন হ'ল, আমি ব্ৰিটিছৰ পৰা মুক্ত হ'ব পাৰিলোঁ। আজি আমি স্বাধীনভাৱে কাম কৰি ভাৰতবৰ্ষখন সুন্দৰভাৱে চলাই নিয়া বহুত সুবিধা হৈছে। আমি পৰাধীনতাৰ শিকলিৰ পৰা আমি মুক্ত হৈছোঁ। ৭৯ সংখ্যক দেশৰ স্বাধীনতা দিৱস উপলক্ষে শতকোটি প্ৰণাম যাচিছোঁ তেখেতসকললৈ। স্বাধীনতা দিৱসত সমূহ অসমবাসীৰ লগতে দেশবাসীৰ জনগণলৈ শুভেচ্ছা জনালোঁ। লগতে ভাৰতবৰ্ষই যাতে সুসম্প্ৰীতিৰে মিলা প্ৰীতিৰে সকলোৱে বসবাস কৰিব পাৰোঁ, এই স্বাধীনতা দিৱসৰ আমি দিনত মই তেখেতসকললৈ অতি শ্ৰদ্ধাৰে জনালোঁ। সকলোৱে আমি যেন মিলি জুলি সকলোৱে সুন্দৰভাৱে দেশখনক আগুৱাই নিয়াত আমি সকলোৱে একলগ হৈ আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে মই সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু দেশখন ভাৰতবৰ্ষখন যাতে সুন্দৰভাৱে আমি উন্নয়নৰ ক্ষেত্ৰতে হওক, আমাৰ দেশবাসী সকলো মিলা প্ৰীতিৰ ক্ষেত্ৰতে হওক, যাতে আমি এটা সুনাম বিশ্বৰ ভিতৰত এটা সুনাম অৰ্জন কৰিব পাৰোঁ। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰি বহুত আগুৱাইছে। বিশ্বৰ ভিতৰত আমি নাম ৰাখিব পাৰিম, আমাৰ এটা বিশ্বাস আছে। এনেধৰণে যদি চলি যায় আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে আজি ৰাষ্ট্ৰীয় পতাকা, আজি তিৰংগা পতাকা আজি যিটো আমি উত্তোলন কৰিম, সকলোৱে এই দিনটোত ভগৱানক প্ৰাৰ্থনা সকলোৰে পৰাই মই বিচাৰোঁ যাতে আমি সুন্দৰভাৱে দেশখন চলাই নিয়াত সুবিধা হয়, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। লগতে আমাৰ হাউলিবাসী ৰাইজ আমি আজি এই তিৰংগা যাত্ৰা আমি একেৰাহে আজি ২-৩ দিন একেৰাহে কৰি আছোঁ। যোৱাকালিও আমি হাউলি বজাৰত তিৰংগা যাত্ৰা সকলোৱে মিলি কৰিছোঁ। সকলোকে বুজাই দিছোঁ যাতে প্ৰত্যেক ঘৰে ঘৰে তিৰংগা পতাকাখন ওলমাই, তাৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছোঁ। আমি এই তিৰংগা পতাকাখনক সন্মান যাচিবই লাগিব, কাৰণ এই তিৰংগাৰ পতাকাৰ তলত আজি আমি বহুত আনন্দিত, যিহেতু আমি বহুত মানধৰ শিকলিৰ পৰা আমি মুক্ত হ'লোঁ ব্ৰিটিছৰ পৰা। গতিকে মই ভগৱানকো প্ৰাৰ্থনা কৰোঁ আজিৰ দিনৰ পৰা যাতে আৰু আমি আগবাঢ়ি যাই দেশখনক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ দিব পাৰোঁ, সহায় জনাব পাৰোঁ তেওঁলোকক।